কৃষ্ণ বাপ বান্ধৱ মাতৃ সমস্ত মোৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ সকল আপোনালোকলৈ জয় জয়তে মই ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ আৰু ববিতা ফুকন চেনেললৈ অতি আদৰেৰে স্বাগতম জনাইছোঁ। আজি আপোনালোককে জনাব বিচাৰিছোঁ চাওকচোন মোৰ অৱস্থাটো কি হ'ল। বাথৰুমত পিছলি পৰিলোঁ। বাথৰুমত পিছলি পৰি মই ইমানকেইটা চিলনি পৰিছে আৰু ইয়াত দিছে ইয়ালৈকে ফাটিছে। ডাবুল লেয়াৰ চিলাইছে বোলে। আইন চকীয়া চাৰে চিলালে, অতীত চিলাবলগীয়া হ'ল। এইপিনে পাছদিনাখনি বা কি হ'ল আৰু এডোখৰত দুখ পাইছিলোঁ আৰু আঁঠুত পাইছিলোঁ অকণমান। ক'ৰবাত পাইছোঁ মানে পাছতহে বিষ মানে মোৰ পেটলৈকে দুখ পাইছোঁ। সেইখিনি বাৰু কোৱাই নাই বাৰু। সেইখিনি মই এইটো বিষতকৈ হেৰি হৈ থাকিলে যে পাছদিনাহে মই গম পাইছোঁ। ছাৰে বোলে কৈ পঠিয়াইছিলে পাছদিনা গম পাব বিষাব কিমান দুখ পাইছে। তাৰপিছত এই বস্তুটো ফুলি গ'ল পাছদিনাখনি চিলোৱাৰ পিছতহে দেই। তাৰ আগত মই যোৱালৈকে বিষৰ কথা গম নাপাওঁ। তো এইটো ফুলি গ'ল, এই চুকটোলৈকে এইটো ফুলি গ'ল ক'লা পৰি এতিয়া আছেই দেখিছে। ইমানটো হৈ চকুটো পোট খোৱাৰ আগতে হৈ গৈছিলে। এই বস্তুটো ফুলি গৈছিলে। এইডোখৰত দুখ পাইছিলোঁ যে দাগ হৈ গৈছে। এইটো ফুলি ক'লা হৈ গৈছিলে। এইফালে এইকণ ফুলিছিলে। তাৰপৰা নাকটো তুমি ডাঙৰ হৈ গৈছিলে, এতিয়াও আছেই ডাঙৰ হৈ। তাৰপৰা এই বস্তুটো ফুলিছিলে। এই বস্তুটো এইটো যেনেকৈ ফুলিছে, ইয়াত দাগটো বেছি জানি হ'ল। ইয়াত দাগটো কমকৈ হৈছিলে, গৈছেগৈ এতিয়া। এইটো ফুলিছে, ইয়াত দাগকণ বাৰু গৈছে গ'ল। তেনেকৈ কৰি মানে মই বহুত মানে হেৰি হৈ গ'লোঁ আৰু কিবা মানে কি ক'ম আৰু। আগতেও মই ৰাখিব নহ'লে চিনটো আগতেও এবাৰ স্কুটিৰ পৰা পৰি এডোখৰত ফাটিছে। একেডোখৰ জেগাতে চাওকচোন মাথাটোত এই অৱস্থা হ'ল। তাকে বোলে আপোনালোকক জনাওঁ ন, আপোনালোকৰ বাহিৰে কি আছে ন চেনেলটো আগবঢ়াই নিয়াত আপোনালোকেই সঁহাৰি জনাইছিলে। এতিয়া আকৌ আপোনালোকে চাবলৈ পাহৰি থাকে আৰু আপোনালোকে চাব, চেনেলটো চাব আৰু কেনেকুৱা পাইছে জনাব। লাইক কৰিব, শ্বেয়াৰ কৰি দিব বন্ধুসকললৈ আৰু ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ সঁহাৰি অবিহনে একো নাই। আপোনালোকৰ পৰা তাকে সঁহাৰি বিচাৰিছোঁ। আৰু মই ক'ত পৰিছিলোঁ দেখুৱাই দিম চাব। আচ্ছা, সকলোৱে সাৱধান হ'ব লাগে সঁচাকৈ দেই। দেখুৱাই দিছোঁ দেই। এয়া আমাৰ এই বাথৰুমতে ওখ চাপৰ আছে দেখিছেনে? এইটো ইমানটো চাপৰ হয়। এয়া দেখাব পাৰে বাৰু। এইটো ওখ হয়, এইটো চাপৰ। কিমান কি চাপৰ চাওঁ, কি ডিজাইনত বনাইছিলে নাজানো। এইফালে আছে এইটো ওখটো, লগতে এইটো চাপৰটো দিছে। গোটেইকেইটাতে বাথৰুমত বেলেগ বেলেগ ডিজাইন দি তেনেদৰে বনাইছিলে। কিনো ডিজাইন আগতে মই দিছিলে নাজানো দেই। ইয়াতে মোৰ কৰিবৰ কাৰণে হৈছিলে নেকি, তাকে ভাবিছোঁ। লৰালৰিকৈ গৈ প্ৰতিতে প্ৰচাৰ কৰিম বুলি ভাবিছিলোঁ। ইয়াত ভৰিকেইটাকৈ ইয়াত এইফালে চাবোন তাবোন থৈ দিয়া মানুহজনে থৈ দিয়ে দেই। বেলেগতে থওঁ ন, চাবোন থোৱা জেগাটো আছে, কিন্তু ইয়াত চাবোন এডোখৰ কিয় থৈ দিয়ে, পুৰণা হ'লে এডোখৰত থৈ দিয়ে নাজানো। এডোখৰ পৰি আছিলে নে কি, এই অলপ অলপ গুৰি পৰিয়া আছে চাওক এতিয়াও। ইয়াত তেনেকুৱাতে ক'ৰবাত পিছল খালোঁ চাগে। মোৰ ভৰিটো প্ৰথম ইয়াত পৰি গ'ল। 2:30 বজাত পৰিছোঁ মই, মানে ছোৱালী স্কুলৰ পৰা আহি পোৱা অলপ পাছতে আৰু 2:30 বজাত। তাই মই আছিলোঁ অকল, ঘৰত আৰু কোনো নাছিলে। তাৰপৰা এনেকৈ ইয়াৰ পৰা ভৰি পিছলি গৈ ইয়াত ক'ত ভৰি পাইছেগৈ মানে ভৰি আঙুলিটো দুখ পাইছোঁ। মই ইয়াৰ মাথাটো গৈ ইয়াত মানে ইয়াত পৰিছোঁগৈ চাগে, পাৰত নে ওপৰতে ক'ত পৰিলোঁ মই একো নাজানো। মানে বহুত বেছি মানে দুখ পাইছোঁ আৰু একদম গোটেই গাটো তললৈকে আঙুলি চাঙুলি ভৰি গাত পেটতো দুখ পাইছোঁ। পাছতহে মোৰ বিষাইছে। তাৰপিছত মানে পাছদিনাৰ পৰা বিষ হৈছে আৰু এতিয়া অলপ বিষাই থাকে। অলপ পাছাত হেৰি হৈ গৈছিলে মোৰ পাছদিনা অকণমান তেনেকুৱা মানে অনুভৱ হৈছে। মানে মোৰ পেটতো দুখ পাইছোঁ দেই। তাৰপৰা চাগে নহয় আৰু দুখ পাইছোঁ এনে গাটো বিষোৱাৰ আগতে হৈ গৈছিলে পাছদিনা। তাৰপৰা একদম মানে ধৰক ইয়াত পিছলি পৰি তাত হেৰি হৈছে, ইমান ওখ চাপৰ। তাত যে মোক ভগৱন্তে বচালে, মানে ভগৱন্তৰ ওচৰত মানে আৰু কি ক'ম আৰু চিৰকৃতজ্ঞ। তেওঁৰ বাহিৰে একো নাই, তেওঁকে চিন্তা কৰোঁ সদায়, সেইটো জানেই আপোনালোকে। গতিকে সকলোৱে সাৱধান হ'ব লাগে। বাথৰুমত মৰিছেও মানুহ। তাৰপিছতে শুনিছোঁ 2 তাৰিখৰ পৰা এগৰাকী মানুহ পাছপিনে দুখ পাইছে বোলে, মৰিছে বোলে বাথৰুমত পৰি তেনেকৈ। গতিকে মানে বহুত সাৱধানকৈ আমি চলিব লাগিব। বোলে আপোনালোকক জনাওঁ বুলি ভাবিলোঁ। আপোনালোকক নজনোৱাকৈনো কেনেকৈ থাকোঁ ন, ভিডিঅ'টো ব্লগটোও হৈ থাকক। আৰু আপোনালোকে ববিতা ফুকন চেনেলতেই পাইছে প্ৰথম মই আমাৰ ওপৰত পতা ভাগৱত ব্যাখ্যাৰ অনুষ্ঠান ভাগৰ মানে ভিডিঅ' দিছিলোঁ। আপোনালোকে 28 লাখ মিলিয়ন ভিউৱাৰ্ছ হৈছে, তাত বহুত চাইছিলে। কিন্তু মই একো নাজানো বা ছাবস্ক্ৰাইব কৰিব বা একো এটা বুলি লিখিও দিয়া নাই মোৰ ভিডিঅ'টোত, আপোনালোকে দেখিছে জানেই। গতিকে একো নাজানো, এনেই মই খুলিছিলোঁ, ভাল পাওঁ, শাস্ত্ৰ পঢ়ি ভাল পাওঁ মই।
এনেকৈ ৰান্ধি বাঢ়িও ভাল পাওঁ তেনেকৈ খুলিছিলোঁ আৰু চেনেলটো এতিয়া মানে আপোনালোকৰ সঁহাৰি নজনালেতো চেনেলটো ধৰক কি হ'ব আৰু তেনেকৈ মোক বাৰু পইচা পাতি মোৰ নালাগে দেই মই সেইবোৰ নিবিচাৰোঁ মাত্ৰ মই চেনেলটো আপোনালোকে চোৱাটো বিচাৰোঁ চলি থকাটো বিচাৰোঁ আৰু ইমানেই তাৰমানে মোক বেছিকৈ চলিব লাগিব কিবা বুলিও মোৰ নাই আপোনালোকৰ খালী মৰম সঁহাৰি লাগে সেয়ে আপোনাৰ এতিয়া কি ক'ম আৰু আপোনালোকৰ পৰা তাকে মই আশীৰ্বাদ বিচাৰিছোঁ ঈশ্বৰ প্ৰভু ভগৱন্ত প্ৰভুৱে দিয়া আপোনালোকে দিয়া চেনেলটোৱে চলি থাকক বুলি তেনেদৰে খুৰাও সেইদিনাখনি আহিছে কৈছে তাকে দেই যে মই তোমাৰ সেই ওপৰত দিয়া সেই ভিডিঅ'টো বহুতে চালে যে তাৰপিছত মই ৰ'বলৈ নোপোৱা হ'লোঁ বোলে অল আছামত একেৰাহে ঘূৰি ফুৰিব লাগে বাহিৰত ফুৰাবও নিছে খুৰাক তেনেকৈ বহুত খুৰাকো মৰম কৰিছে বহুতে বহুত ভাল লাগিছে তেনেদৰে আপোনালোকে আশীৰ্বাদ কৰি যাব আৰু এতিয়া যাওঁ প্ৰাৰ্থনা কৰিবলৈ ৰাতিপুৱা গাটো ধুইয়ে মানে ড্ৰেছিং কৰিলোঁ ড্ৰেছিং কৰি বেয়া লাগিছে বিষ আছে পূৰা এইটো পাঁচদিনৰ পৰাহে ফুলিছে এই বস্তুটো ফুলি গৈছিলে আৰু তাৰ পাঁচদিনা অকণ ফুলিছে কৰি একদম মানে বিষ আছেই এতিয়া 10 দিনৰ পিছত কাটিব লাগিব বোলে চিলাইটো তাকেতো ভয় লাগিছে চিলনি কটা ভয়টো আহিলে আৰু মোৰ ভয়টো কটা চিঙা এইবিলাক ভয়টো বহুত বেছি আৰু পৰুও বেছি কি কৰিম এতিয়া তাকে এতিয়া যাওঁ প্ৰাৰ্থনা কৰিবলৈ কৃষ্ণ 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 ফুলবিলাক চাওকচোন ধুনীয়াকৈ ফুলিছে আমাৰ এয়া আহিছোঁ এতিয়া প্ৰাৰ্থনা কৰিবলৈ ব'লক যাওঁ আমাৰ গুৰু গৃহলৈ গুৰু গৃহ ভাগ এয়া এইফালে যায় আমাৰ লগতে একেটা ঘৰতে ল'ব নাপায় বুলি কয় যে লোৱা নাই অকণমান ফাঁক কৰি বনাই লৈছোঁ তলত গাড়ী চাড়ী থ'ব পাৰি গাড়ী মটৰচাইকেল এনেকৈ থোৱা হয় ওপৰত গুৰু গৃহ ভাগ এয়া ব'লক সেইফালে ব'লক প্ৰাৰ্থনা কৰিবলৈ যাওঁ এতিয়া থাকোঁ এতিয়া এইফালে এনেকৈ ওপৰত নামঘৰ বনাই দিছোঁ ভকত বৈষ্ণৱ লেট্ৰিন বাথৰুম সিফালে যাব লাগে দেখিছে আমাৰ নামঘৰ কৃষ্ণ মুচি কাচি লওঁ প্ৰাৰ্থনা কৰি শাস্ত্ৰ পাঠ কৰা অকণমান দেখাম কৃষ্ণ গুৰু গৃহ এই চাওকচোন তেলখিনি কেইভাগে থাকিলে চাইকচ কেলে নমাই থাকে জানো হলিতাই কিবা হেৰি হৈছে নে কি নাজানো এয়া আমাৰ গুৰু গৃহ ভাগী চিৰকালে আইলা ৰাম দেখি গোপ গোপীগণ আলিংগিলা মহাপ্ৰেম ভাবে ৰামে নন্দ যশোদাক কৰিলন্ত নমস্কাৰ পিতৃ মাতৃ বুলি কৰি পাৱে গোপ গোপীসকলে ক'ব নোৱাৰা একদম ফূৰ্তিত আনন্দত ক'ব নোৱাৰা হৈ আত্মহাৰা হৈ আলিংগন কৰিছে ৰামক বলভদ্ৰ মানে বলৰাম ৰামক আলিংগন কৰিছে আৰু ৰামে আকৌ নন্দ যশোদাক নমস্কাৰ কৰিছে পিতৃ মাতৃ বুলি ভৰিত পৰি পাৱত পৰি তেওঁ নমস্কাৰ কৰিছে কৃষ্ণ অ নন্দ যশোদা দুই আতি আনন্দিত হৈ আশংসী বুলিলা মৃদু বাক চিৰকাল প্ৰতিপাল কৰিলা দুই ভাই পুনঃতে পাহৰিব তাক নন্দ যশোদা দুয়োৰে আনন্দত একেবাৰে আত্মহাৰা হৈছে আনন্দিত হৈ তেওঁক প্ৰশংসা বাণী মৃদু বাক্যৰে কৈছে চিৰকাল প্ৰতিপাল কৰিলা বোলে দুয়ো ভাই
কৃষ্ণ বলভদ্ৰ দুজনৰ কথা কৈছে দুয়ো ভাই কোন হতে পাহৰিব তাকো কোন হতে পাহৰিব ভগৱন্তৰ কথাই ক'বই দিছে দুজনৰ কথা কৃষ্ণ বলৰাম ও জগত ঈশ্বৰ তুমি তোমাকে চিন্তু আমি এতেকে আখিলা গোকুল এই বুলি কুলে লয়া লিংগিৰা মকৰংগে হিংসিলন্ত নয়নৰ জল কৃষ্ণ বলভদ্ৰ একে আত্মা একে হেৰি ককাই ভাই নহয় জগতৰ ঈশ্বৰ বোলে তুমি তোমাকে চিন্তু আমি বুলি সেইকাৰণে তুমি আকৌ গোকুললৈ আহিছা সেই বুলি কৈ একেবাৰে কুলত লৈ আলিংগন কৰি ধৰি চকু নয়নৰ জল সিঞ্চিছে তেওঁ গাত নয়নৰ জলে বোৱাইছে মানে নয়নৰ জল পৰিছে আৰু জল ছটিয়াইছে বুলি কৈছে ও অনুজত গোপবৃন্দ কৃষ্ণত বিশিষ্ট শুদ্ধ ৰামে নমিলন্ত বিধি মতে কনিষ্ঠ গোৱাল মানে ৰামক নমিলা প্ৰেমে সখা সখী গণে যথোচিতে অন্য যত গোপবৃন্দসকলক যোনখিনি কৃষ্ণত বিশিষ্ট শুদ্ধ হৈ আছে আৰু কৃষ্ণৰ আলিংগনত কৃষ্ণৰ পৰশত কৃষ্ণৰ প্ৰেমত কৃষ্ণৰ লগত মতলীয়া হৈ থকা গোপবৃন্দক সকলোকে বোলে ৰামে নমস্কাৰ কৰিছে বিধিমতে সকলোকে কনিষ্ঠ গোৱালসকলে আকৌ ৰামক নমিছে নমস্কাৰ কৰিছে প্ৰেমে সখা সখীগণে যথোচিতভাৱে ইজনে সিজনক নমস্কাৰ কৰিছে ৰামে কাকু স্নেহে চাহি বচনে আশ্বাসী হাকি কাকু আলিংগিলা হাতে ধৰি দূৰ ভৈল শ্ৰম মানে ভকতক দৰ্শনে মহাৰংগ ভৈল হল ধাৰী ৰামে কাকু স্নেহত চাই আছে আশ্বাস বান্ধি বুলি পোহৰত চাওক মুখখন এনেকুৱা হৈ গৈছে গোলাপ ইটালি তালা মানে হৈ গৈছিলে এয়া চৈছে দিদা এয়া আলু ডোখৰকে দি বিলাহী সৰু সৰুকৈ কাটি এতিয়া ভাজি আছোঁ কুকাৰতে বনাওঁ এতিয়া পানী কিবাকৈ ঢালি দিম কলিজা খুলি দিওঁ পনীৰকেইটা তাত মানে কুকাৰত বনাইছোঁ এয়া পনীৰৰ মিক্সখিনি ঢালি দিম এপেকেট ডিম এপেকেট দিলোঁ ভাল এনেকুৱা পনীৰটো এইবিলাক ভাল লাগে এপেকেট কলিজা ঢালি দিছোঁ এতিয়া লৰাই মেলি গৰম পানী বনাই আনিছোঁ দি দিম আৰু চিমনি ওপৰত সৰকাই আছে এতিয়া লৰাই পেলাই পানী দি দিম এনেদৰে লৰাই আছোঁ এতিয়া অলপ পানী দি হুইচেল মই দিম আৰু বেছি হুইচেল নমাৰো কেঁচা মটৰহে কণীটো নহ'লে হেৰি হৈ যাব যে আইটেমে ডাইনিঙত আছে এইবিলাক মই খোৱা আইটেম নহয় বাৰু আছে আৰু খোৱা নেমুটো ইয়াত এটা আছে ইয়াত বনালোঁ বাটাৰ দি দিছোঁ বাটাৰ দিছোঁ বেছি মিঠৈ মানে দিছোঁ দৈ দিব পাৰে ক্ৰীম দিব পাৰে ইচ্ছা হ'লে মই বাটাৰ অলপে দিছোঁ ঘিউ দিব পাৰে নিজৰ ইচ্ছাৰ কথা মই দিয়া নাই অলপ বাটাৰ দিছোঁ আৰু জিৰা দিলোঁ এনেকৈ পিচি লোৱা জিৰা ধনিয়া দিলোঁ আৰু দিলোঁ চাহী পনীৰ মছলা এইটো চাহী পনীৰটো দিলোঁ এইটো এপেকেট ভৰাই থোৱা আছে এইটো দিলোঁ আৰু
বেলেগ দিয়া নাই, বেলেগ দিম বাৰু। এইটো পিচি লোৱা গৰম মছলা অলপ দিম, তেজপাত দিব পাৰিম, মই দিয়া নাই। এইবোৰ একেলগতে এনেকৈ মছলাবিলাক এয়া টেমাটোৰ ভিতৰৰ পৰাই দেখাইছোঁ। লং, ইলাচি, বৰ ইলাচি, সৰু ইলাচি, এনেকৈ বহুত সেই মছলাবিলাক পিচি এইটো লগত গুড়ি কৰি থোৱা হৈছে। এইবিলাক খাই কিবাকিবি এনেকৈ পিচি এইটো ভাত খাইছে। অকণমান দিলেই হৈ যায়, অকণমান দি দিম। এইটো চাহৰ ব্ৰাঞ্চ, মানে বিস্কুট চিস্কুট এইভাগে ওপৰত থাকে এইখিনি। অকণমান দিলে হয়, এইটো অকণমান দিম। এটা তেজপাত অকণমান সেইকণ এইকণ দেখিছেনে, অকণমান মছলা দিলোঁ, বেছি নিদিওঁ। এটা তেজপাত দিলোঁ, কালাৰটো ইমান ধুনীয়া আছে চাহ। এতিয়া পানীটো দিয়ে দিওঁ। তেজপাত তেলতে দিব লাগে, মই দিয়া নাছিলোঁ যে, এনেই কুকাৰতে অকণ দি দিছোঁ আৰু এটা পানী হ'ব আৰু। এতিয়া হুইচেল মৰাই দিম। এনেদৰে জলদি হোৱাকৈ বনাব পাৰে পনীৰটো। কেঁচা মটৰটো হেৰিত দিলেও হয়, এই কেৰাহীত বনালেও হয়, কিন্তু মই এনেদৰে দিলোঁ, কুকাৰতে দিছোঁ। অলপ সুবিধা হয় আৰু হুইচেলটো মাৰি দিলে হ'ল বুলি গমেই পাম ন, কেৰাহীত হ'ল নাই ভাবি থকাতকৈ। এতিয়া হুইচেল এটা মৰাই দিম। আৰু এইফালে থাকে এইবোৰ মছলা, আমাৰ মছলা চছলা থাকে দেই মানে, কিন্তু নাখাওঁ দেই। চব মছলা ৰাখিছোঁ, জালুকৰ গুড়িৰ পৰা কিবা পৰা মছলাবিলাক থাকে, কিন্তু নাখাওঁ। সকলোবিলাক খাবলৈ ভয় লগা হ'ল আজিকালি, মছলা চছলা বেছি খাবলৈ আমি নাখাওঁ। মছলাটো বেছিকৈ উতলিলেই হ'লেও হুইচেল এটা মৰাই দিওঁ, হৈ যাব। এয়া বনাই আছোঁ। দেখাই দিম। কৰ্ণফ্ল'ৰ অকণমান দি দিওঁ বুলি ভাবিছোঁ। চুলি কি হৈ আছে আচুলি, কিন্তু যত নাই এনেকুৱাই মোৰ চুলিবিলাক। কৰ্ণফ্ল'ৰ ভাবিছোঁ, কৰ্ণফ্ল'ৰ অকণমান নালাগে আচলতে, বেছিকৈ দিয়ে মই নিদিওঁ দেই। ইমান অকণমান পানীতে লৈ পানীত গুলি দি দিওঁ। মাকনে দিছোঁ, বেছি নিদিওঁ। বিলাহী এটা দিছিলোঁ, কম লাগিছে বিলাহীটো, আৰু এটা কাটি লৈছোঁ, দি দিওঁ। তেতিয়াহে হুইচেল মাৰি দিম আৰু। চুলিটো কেলৈ বন্ধা নাই জানিলে? চুলি বান্ধিলে বিৰাট বিষাইছে মানে, সেইকাৰণে মই বান্ধি নাই। ৰেচিপি বনাইছোঁ মানে এখন চব্জি, হেৰি সৰু আলুটো যে, অসমীয়া আলুটো অকণমান ডাঙৰটো আৰু বেপাৰীয়ে আনিছিলে, অসমীয়া আলু বুলি কৈছে। এইটো লৈ খাই থকা হৈছে বাৰু, একেবাৰে সৰুটো নহয় মানে, সেইকাৰণে কৈ দিছোঁ কথাটো। দেখিছেই চাইজটো। এই আলুটো মানে বইল কৰি লৈছোঁ, বইল কৰি ধুনীয়াকৈ বাকলি চাকলি গুচাই লৈ আলুৰ দম বনাইছোঁ। এইফালে মচুৰ দালি, বুট দালি এনেকৈ মিছলকৈ এখন টাবকেইটাত কিবা কিবি দিছে যে, ভাবিছিলোঁ আমাৰ ফুকন বাপে তাতে টাবত কিবা কৰি আছে, কিন্তু শাস্ত্ৰ শুনি শুনি জুই খুৱাই আছে। একেবাৰে বা দেখিবা শাস্ত্ৰ শুনি জুই খুৱাই আছে, হেৰি হৈ আছে, পুৰা ওপৰত জুই খুৱাই আছে শাস্ত্ৰ শুনি শুনি। এইবিলাক এনেদৰে আমাৰ এনেকুৱা কৰিছে, চাওক এইবিলাক কৰিছে টাবত। বান্দৰ আছে, কিন্তু আমাৰ ইয়াত বান্দৰে আহি ভাঙি গুচি যায়। ধুনীয়া ধুনীয়াবোৰ বান্দৰে ভাঙি পেলায়ো। কণ বিলাহী, পুদিনা, জলকীয়াবোৰ লাগেহে হেৰি হৈ যায়, সেনেদৰে আৰু মুখে কৰি দিয়া নাই আৰু চাহ বনাই খাই যে, এইটো বহুত ভাল হয়।
কি বেমাৰৰ কাৰণে ভাল জানেনে ক'বচোন তো কোনটো দি চাহ বনাই খাই ধুনীয়া লাগে জনাবচোন কি হেৰি ভাল দেই ইয়াৰ পৰাই আমাৰ গৰু গৃহ এডোখৰ গৰু গৃহ ভাগ এয়া টেকেলিত ওপৰত বোলে জাতিলাও হাতেৰে ছিঙিব পৰা আমজোপা মলিয়াইছে আৰু কিছুমান হাতে ছিঙিব পাৰে ভয় লাগে এনেই মাথা পাতি আছে আকৌ দৌৰিব নোৱাৰিম খোজে প্ৰতি ভয় লগা হৈছে মোৰ বান্দৰ যিহে আছে নামি আহিলোঁ দেই সেইবোৰ আমাৰ চব হাতেৰে ছিঙিব পৰা আম দেখাইছিলোঁ এইবাৰ আমজোপা আমাৰ